হেল্ল' এণ্ড ৱেলকাম বেক টু MNB ইডুহাব। আজি আমি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ সমাজ বিজ্ঞান বিষয়ৰ প্ৰথমটো লেচন বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ ইম্পৰ্টেণ্ট কেইটামান MCQ কুৱেশ্যনছ আৰু তাৰে সলিউশ্যন। প্ৰথমটো প্ৰশ্ন, বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত ঘোষণা কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনে 1905 চনত প্ৰশাসনিক সুবিধাৰ অজুহাতত বংগ বিভাজনৰ আঁচনি ঘোষণা কৰিছিল। 2 নম্বৰ প্ৰশ্ন, বংগ বিভাজন আঁচনি কোন তাৰিখে কাৰ্যকৰী কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ 16 অক্টোবৰ 1905 চনত। এই দিনটোত সমগ্ৰ বংগতে ৰাষ্ট্ৰীয় শোক দিৱস আৰু ৰাখী বন্ধন উৎসৱেৰে একতা প্ৰদৰ্শন কৰা হৈছিলে। 3 নম্বৰ প্ৰশ্ন, স্বদেশী আন্দোলনৰ সময়ত ৰচিত বন্দে মাতৰম গীতটোৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো বংকিম চন্দ্ৰ চট্টোপাধ্যায়। তেওঁৰ আনন্দমঠ উপন্যাসৰ পৰা এই গীতটো লোৱা হৈছিল, যিটো আন্দোলনৰ মূল মন্ত্ৰত পৰিণত হৈছিলে। 4 নম্বৰ প্ৰশ্ন, স্বদেশী আন্দোলনৰ সময়ত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ ক'ত গ্ৰহণ কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কলিকতাৰ টাউন হলত। 1905 চনৰ 7 আগষ্ট তাৰিখে কলিকতাৰ টাউন হলত অনুষ্ঠিত এক বিশাল সভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গৃহীত হৈছিলে। 5 নম্বৰ প্ৰশ্ন, ব্ৰিটিছ চৰকাৰে কোনটো বছৰত বংগ বিভাজন বাতিল কৰিবলৈ বাধ্য হৈছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব 1911 চনত। তীব্ৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত 1911 চনত ব্ৰিটিছ চৰকাৰে বংগ বিভাজন বাতিল কৰি ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰে।